সমগ্ৰ অসমবাসীৰ কাৰণে আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু বিশেষকৈ নদী পৰ্যটনৰ ক্ষেত্ৰৰ আজিৰ দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ কিয়নো আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰহ্মপুত্ৰৰ বুকুত পৰীক্ষা পে চৰ্চা কাৰ্যসূচী অনুষ্ঠিত কৰিব। এয়া ফাঁচী বজাৰৰ পৰিৱেশ। ৰিভাৰ টাৰ্মিনেলৰ সন্মুখত কটকটীয়া নিৰাপত্তা বেষ্টনী ইতিমধ্যে সমগ্ৰ পথছোৱা আবদ্ধ কৰি দিয়া হৈছে। কোনো ধৰণৰ বাণিজ্যিক বা ব্যক্তিগত বাহন এই পথছোৱাৰে আহিবলৈ অনুমতি প্ৰদান কৰা হোৱা নাই আৰু সমান্তৰালভাৱে যিসমূহ লিংক ৰুট সেই লিংক ৰুটসমূহো বাঁহৰ বেৰিকেডেৰে সম্পূৰ্ণ বন্ধ কৰি দিয়া হৈছে আৰু কেইটামান মুহূৰ্ত যেহেতু 8:45 প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হ'বহি। প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ 12খন জিলাৰ বাচকবনীয়া 25গৰাকী শিক্ষাৰ্থীৰ লগত অনুষ্ঠিত কৰিব পৰীক্ষা পে চৰ্চা কাৰ্যসূচী আৰু সেই পৰীক্ষা পে চৰ্চা কাৰ্যসূচী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অতিকৈ জনপ্ৰিয় অনুষ্ঠান আৰু সেই অনুষ্ঠানৰ জৰিয়তে আজি 25গৰাকী বাচকবনীয়া শিক্ষাৰ্থীৰ লগত মেধাৱী ছাত্ৰৰ লগত পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ জৰিয়তে আগন্তুক দিনত যিসমূহ প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত হ'ব সেই প্ৰতিযোগিতামূলক পৰীক্ষাত কেনেধৰণে সফলতা লাভ কৰিব পাৰিব তাৰ বিষয়ে টিপছ দিব প্ৰধানমন্ত্ৰীগৰাকী। আৰু এয়া ফাঁচী বজাৰৰ পৰিৱেশ, কটকটীয়া নিৰাপত্তা বেষ্টনী পুনৰবাৰ কৈছোঁ কেইটামান মুহূৰ্তৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াতে উপস্থিত হ'ব। ইতিমধ্যে সমগ্ৰ পথছোৱা বন্ধ কৰি দিয়া হৈছে। লগতে এই মূল পথছোৱালৈ যিসমূহ উপপথ আছে সেই উপপথসমূহৰ কৰিডৰসমূহ বন্ধ কৰি দিয়া হৈছে যাতে কোনো ধৰণৰ বাহন ব্যক্তিগত বাহনেই হওক বা বাণিজ্যিক বাহনেই হওক কোনো ধৰণৰ বাহন যাতে ইয়ালৈ অহা যোৱা কৰিব নোৱাৰে। আৰু এয়া সমগ্ৰ পৰিৱেশ ব্ৰহ্মপুত্ৰৰ বুকুতো কটকটীয়া নিৰাপত্তা বেষ্টনী। ইতিমধ্যে চৰাইদেউ 2 সম্পূৰ্ণ সাজু হৈ আছে, আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে চৰাইদেউ 2 জাহাজখন। এই জাহাজখনতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে বাচকবনীয়া 25গৰাকী শিক্ষাৰ্থীৰ লগত পৰীক্ষা পে চৰ্চা কাৰ্যসূচী অনুষ্ঠিত কৰিব আৰু আগন্তুক দিনত যিসমূহ প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত হ'ব সেই প্ৰতিযোগিতামূলক পৰীক্ষাত কেনেকৈ সফলতা অৱলম্বন কৰিব পাৰে তাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে টিপছ দিব। আৰু এয়া সেই কাৰ্যসূচীৰ জৰিয়তে পুনৰবাৰ কৈছোঁ যে নদী পৰ্যটনৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব কিয়নো প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰথমবাৰৰ কাৰণে ব্ৰহ্মপুত্ৰৰ বুকুত পৰীক্ষা পে চৰ্চা কাৰ্যসূচী অনুষ্ঠিত কৰিব আৰু সেই কাৰ্যসূচীৰ সমগ্ৰ দেশবাসী উপভোগ কৰিব পোনপটীয়া সম্প্ৰচাৰ যোগে। আৰু আমিও দেখুৱাবলৈ চেষ্টা কৰি যাম। আৰু এয়া ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত কিদৰে নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে, আকাশমাৰ্গেৰেও নিৰাপত্তা দিব প্ৰধানমন্ত্ৰীগৰাকীক। আৰু কিছু সময়ৰ পাছতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে যিহেতু বিশাল কনভয়ৰ যোগেৰে ইয়াতে উপস্থিত হ'ব আৰু তাৰ ওপৰত লক্ষ্য ৰাখি এইদৰে সমগ্ৰ পথছোৱা বন্ধ কৰি দিয়া হৈছে। সমান্তৰালভাৱে যিসমূহ লিংক ৰুট আছে সেই লিংক ৰুটসমূহ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে যাতে কোনো ধৰণৰ বাণিজ্যিক বাহনেই হওক বা ব্যক্তিগত বাহনেই হওক কোনো ধৰণৰ বাহনে ইয়াতে অহা যোৱা কৰিব নোৱাৰে। আৰু বিশেষকৈ নিৰাপত্তাৰ দিশটো যাতে কোনো ধৰণৰ ত্ৰুটি নহয় তাৰ কাৰণে সূক্ষ্ম নজৰ ৰাখিছে ইয়াতে নিৰাপত্তাৰ লগত জড়িত যিসকল লোক আছে। আৰু সমগ্ৰ পৰিৱেশ এয়া আমি গুৱাহাটীৰ প্ৰৱেশদ্বাৰ ৰিভাৰ টাৰ্মিনেলৰ সন্মুখৰ এয়া পৰিৱেশ কটকটীয়া নিৰাপত্তা বেষ্টনী আমি পোনপটীয়া সম্প্ৰচাৰত দেখুৱাই আছোঁ। এয়া আৰু কেইটামান মুহূৰ্ত যিহেতু 8:45 পৰা প্ৰধানমন্ত্ৰীৰ জনপ্ৰিয় অনুষ্ঠান পৰীক্ষা পে চৰ্চা কাৰ্যসূচী অনুষ্ঠিত হ'ব য'ত ৰাজ্যৰ 12খন জিলাৰ 25গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব আৰু আগন্তুক দিনত যিসমূহ প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত হ'ব সেই প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত কিদৰে সফলতা লাভ কৰিব পাৰে তাৰ কাৰণে প্ৰধানমন্ত্ৰীগৰাকীয়ে টিপছ দিব। আৰু বিশেষকৈ আজিৰ এই অনুষ্ঠানটো নদী পৰ্যটনৰ ক্ষেত্ৰত অতিকৈ গুৰুত্বপূৰ্ণ হ'ব আৰু সকলোৱে আশা প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্ৰহ্মপুত্ৰৰ বুকুতে অনুষ্ঠান অনুষ্ঠিত কৰাৰ পাছত নদী পৰ্যটন দিশটোৱে একে মাত্ৰা লাভ কৰিব। আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি এইদৰে নিৰাপত্তা বেষ্টনী কটকটীয়া নিৰাপত্তা বেষ্টনী কোনো ধৰণৰ লোকক আহিবলৈ দিয়া হোৱা নাই। আৰু কেইটামান মুহূৰ্ত আছে পুনৰবাৰ কৈছোঁ যিহেতু কেইটামান মুহূৰ্তৰ পাছতেই প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হ'ব, এই বিশাল কনভয় উপস্থিত হ'ব আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে আজিৰ এই বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। নদীৰ বুকুত কটকটীয়া নিৰাপত্তা বেষ্টনী প্ৰতিটো পথত নিৰাপত্তা সুদৃঢ় কৰি তোলা হৈছে আৰু আমিও পোনপটীয়া সম্প্ৰচাৰ প্ৰতিটো মুহূৰ্তৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এয়া আমি ৰিভাৰ টাৰ্মিনেলৰ সন্মুখৰ পৰিৱেশ দেখুৱালোঁ আৰু কেইটামান মুহূৰ্তত যিহেতু প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হ'ব তাৰ পৰিৱেশ আমি সমগ্ৰ ৰাজ্যবাসীক দেখুৱাবলৈ চেষ্টা কৰি যাম। কিন্তু আজিৰ দিনটোত পুনৰবাৰ কৈছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ সেইকাৰণে যে যিগৰাকী প্ৰধানমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰৰ বুকুত এটা বিশেষ কাৰ্যসূচী আয়োজন কৰিবলৈ গৈ আছে য'ত 25গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীৰ জনপ্ৰিয় অনুষ্ঠান পৰীক্ষা পে চৰ্চা কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু উক্ত কাৰ্যসূচীত ৰূপায়ণ হোৱাৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকী ইয়াৰ পৰা পোনে যাব শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ। শ্বহীদ স্মাৰক ক্ষেত্ৰৰ প্ৰথমগৰাকী অসম আন্দোলনৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ প্ৰদান কৰিব আৰু তাৰ পাছতে নামৰূপলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰীগৰাকী। নামৰূপতে 1 লাখ লোককে সম্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। তাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ অসমতে যিকেইটা পথেৰে ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীয়ে যাব সেই পথকেইটা ইতিমধ্যে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। আৰু বিশেষকৈ এতিয়া এই মুহূৰ্তত আমি যিটো ফাঁচী বজাৰত আছোঁ 8:45 পৰা ফাঁচী বজাৰৰ ৰিভাৰ টাৰ্মিনেলত ব্ৰহ্মপুত্ৰৰ বুকুত পৰীক্ষা পে চৰ্চা প্ৰধানমন্ত্ৰীৰ অতি জনপ্ৰিয় অনুষ্ঠান ৰূপায়িত হ'ব আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি এয়া কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা পৰিলক্ষিত হৈছে।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।